ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 30 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুলাই মাহৰ 15 তাৰিখ মঙলবাৰ। আজি তিথি হৈছে কৃষ্ণ পঞ্চমী তিথি আৰু কৃষ্ণ পঞ্চমী তিথি থাকিব আজি ৰাতি 10 বাজি পৰ্যন্ত। তাৰপিছত কৃষ্ণ ষষ্ঠী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে শতভিষা নক্ষত্ৰ আৰু শতভিষা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 6:46 পৰ্যন্ত। তাৰপিছত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱৰীগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:25 পৰা 9:13 পৰ্যন্ত, আকৌ 11:55 পৰা 3:31 পৰ্যন্ত, আকৌ 4:25 পৰা 5:20 পৰ্যন্ত, আকৌ 5:55 পৰা 6:13 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:44 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:13। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি আপুনি কিছুমান অভিজ্ঞ আৰু বিশেষ ব্যক্তিৰ সমৰ্থন লাভ কৰি আপোনাৰ আচৰণত বহুত ভাল পৰিৱৰ্তন আহিব। গতিকে নিশ্চিতভাৱে নিজৰ ধাৰণাবোৰ আপুনি গ্ৰহণ কৰি চলক আৰু আনক আপুনি দুখ আৰু যন্ত্ৰণাত নিদিয়াকৈ আপুনি কেনেদৰে আগবাঢ়িব পাৰে সেইটোৱেই হ'ব আপোনাৰ বিশেষ গুণ। আৰু এনে ব্যক্তিসকলক আপুনি যি সহায় কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু আপুনি ইয়াৰ ফলত মানসিক সুখ শান্তিও লাভ কৰিব পাৰিব। সময় অনুসৰি নিজৰ মাজত পৰিৱৰ্তন অনাটো গুৰুত্বপূৰ্ণ হয়। গতিকে সময় অনুযায়ী নিজকে সেইমতে আপুনি খাপ খুৱাই চলিবলৈ চেষ্টা কৰিব। তেতিয়া দেখিব আপোনাৰ পৰিৱেশবোৰ ভাল হ'ব আৰু আপুনি কোনো ধৰণৰ বাধাৰ সন্মুখীন নহয়। সন্তানৰ ওপৰত বেছি কঠোৰ নহ'ব আজি। তেওঁলোকৰ ইচ্ছা অনুসৰি দিনটো কটাবলৈ তেওঁলোকক স্বাধীনতা দিয়ক। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু আপোনাৰ ওপৰত যি বিশ্বাস সেইটো বৃদ্ধি পাব। গতিকে তেওঁলোকৰ মতে কামবোৰ কৰিব দিয়ক আজিৰ দিনটো। আপোনাৰ ইগ' আৰু খঙৰ বাবে পৰিৱেশ আজি অলপ নষ্ট হ'ব পাৰে ঘৰৰ, এই কথা মনত ৰাখিব। গতিকে খং আৰু ইগ' নিয়ন্ত্ৰণ কৰি চলিলে আজি আপুনি ভাল ফলাফল দেখা পাব আৰু লগতে সকলো সদস্যৰ সৈতে আপোনাৰ সম্পৰ্কও আন্তৰিক হৈ উঠিব। ব্যৱসায়ীসকলৰ সৈতে আপুনি আজি ফোন বা ইমেইলৰ জৰিয়তে কিছু ভাল কথা বতৰা কৰিব, যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে সকলো ব্যৱসায়ীসকলৰ সৈতে আপুনি ভালদৰে মিলিত হৈ তেওঁলোকৰ সৈতে আপোনাৰ যি পৰিকল্পনা আছে সেইবোৰ আগুৱাই লৈ যাওক। আৰু আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে নতুন অৰ্ডাৰ আদি পোৱাৰ সম্ভাৱনা থাকিব। গতিকে ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখিবলৈ সক্ষম হ'ব। কিন্তু তথাপিও আপুনি কিবা ক্ষেত্ৰত পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব লাগিব, তেতিয়াহে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আৰু অধিক ফলাফল দেখা পাব। অংশীদাৰিত্বৰে সহকৰ্মীসকলৰ সৈতে ভাল সমন্বয় থাকিব আজি আৰু আপোনাৰ কৰ্মস্থলীৰ ব্যৱস্থাও ভাল হ'ব। গতিকে যিসকলে অংশীদাৰিত্ব ব্যৱসায় চলাই আছে তেওঁলোকে আজি নিজৰ ব্যৱসায়ৰ প্ৰতি অধিক মনোযোগ দিয়ক আৰু যিসকল আপোনাৰ সহকৰ্মী আছে তেওঁলোকৰ সৈতে আপুনি ভাল সম্বন্ধ বজাই ৰাখিবলৈ যত্ন কৰিব। পত্নীৰ লগত সম্পৰ্কত আজি ঘনিষ্ঠতা থাকিব আৰু পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশো বিৰাজ কৰিব। গতিকে আজি আপোনালোকৰ সম্পৰ্কত এক ভাল প্ৰতিফলন দেখা গৈছে। গতিকে আজি আপুনি পৰিয়ালৰ লগত বা আপোনাৰ ঘৰৰ পৰিৱেশৰ লগত ভালদৰে খাপ খুৱাই চলিবলৈ যত্ন কৰক আৰু পৰিয়ালৰ বাবে আজি কিবা এটা নতুন কিবা বস্তু আনিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে সকলোৱে আনন্দ লাভ কৰিব আৰু আপোনাৰ সৈতে তেওঁলোকৰ সম্পৰ্ক মধুৰ হৈ উঠিব। গতিকে পৰিয়ালৰ ক্ষেত্ৰতো আপুনি অলপ চোৱা চিতা কৰক, তেওঁলোকৰ ভাল লগা কাৰ্যকলাপত আপুনি মিলিত হ'বলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি পৰিবাৰত সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব। গতিকে প্ৰেমৰ সংগীৰ সৈতে আপুনি ভালদৰে আজিৰ দিনটো কটাবলৈ চেষ্টা কৰক। ক'ৰবালৈ যদি যোৱাৰ পৰিকল্পনা আছে তেনেহ'লে তেওঁলোকৰ সৈতে কিছু সময় কটাই আপুনি আজি দিনটো ভাল কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ মাজত সম্প্ৰীতি গঢ় লৈ উঠিব আৰু লগতে আপোনালোকে বহু ইতিবাচক কামতো আজি জড়িত হ'ব সক্ষম হ'ব। বেছি চিন্তা কৰিলে আজি মানসিক চাপ আৰু মূৰৰ বিষৰ সমস্যাই বৃদ্ধি পাব পাৰে। গতিকে নিজৰ পচন্দৰ কামত কিছু সময় কটাওক আৰু শাৰীৰিক ক্ষেত্ৰত আপুনি বিশেষভাৱে আজি ধ্যান ৰাখিব যাতে আপোনাৰ শাৰীৰিক ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাপায় বা আপোনাৰ শাৰীৰিক স্বাস্থ্য কোনো কাৰণতে যাতে অৱনতি নঘটে।
কিবা যদি শাৰীৰিক ক্ষেত্ৰত অসুবিধা দেখে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু মানসিক স্বাস্থ্য ভালকৈ ৰাখিবলৈ হ'লে আপুনি ইতিবাচক মানুহৰ সংগত চলক আৰু ইতিবাচক কথা পাতক আৰু আপুনি ধ্যান কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকে মানসিক অৱস্থা ভালকৈ ৰাখিব সক্ষম হ'ব আৰু লগতে সিদ্ধান্ত লওঁতে আপোনাৰ ইতিবাচক পৰিৱৰ্তন দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ এটা সমস্যা সমাধান হ'বলৈ গৈ আছে আৰু আপুনি সম্পূৰ্ণ শক্তিৰে ভৰি থকা আজি অনুভৱ কৰিব। কিছু শুভ কাম ঘৰতে আজি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু সমাজৰ কামত প্ৰতি আপোনাৰ আজি আগ্ৰহ বৃদ্ধি পাব, যাৰ জৰিয়তে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু লগতে আপোনাৰ সমাজত সন্মানো বৃদ্ধি পোৱা দেখা যাব। কিছু বাকী থকা ধন পোৱাৰ আজি সম্ভাৱনা আছে, গতিকে যিসকলৰ পৰা আপুনি পাব লগা আছে তেওঁলোকক আপুনি আজি চেষ্টা কৰক, তেওঁলোকৰ পৰা আপুনি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ জৰিয়তে আপোনাৰ আৰ্থিক ক্ষেত্ৰতো আপোনাৰ উন্নতিয়ে দেখা দিব। সৰু সৰু বেয়া কথাবোৰ চিন্তা নকৰাকৈ সমাধান বিচাৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয় বা আপুনি এইবোৰ সৰু সৰু যিবোৰ কথা বতৰা আছে সেইবোৰ আওকাণ কৰি চলাটো বেছি আপোনাৰ বাবে ভাল হয়। সন্তানৰ লগতো আজি জড়িত হৈ কিছুমান কামত তেওঁলোকৰ সৈতে জড়িত হওক, কাৰণ তেওঁলোকৰ সৈতে যদি আপুনি কিবা এটা কামত জড়িত হয় তেনেহ'লে তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিব আৰু তেওঁলোকৰ মনোবলো বৃদ্ধি পোৱা দেখা যাব। আৰু আজি বেছিকৈ দেখুৱাবলৈ চেষ্টা নকৰিব, ইয়াৰ ফলত আপোনাৰ খৰচ বৃদ্ধি হ'ব পাৰে আৰু আপোনাৰে লোকচান হ'ব পাৰে আৰ্থিক দিশত যদি সমস্যাৰ সৃষ্টি হয়। এই সময়ত আপুনি ক'লৈকো যোৱাটো আপোনাৰ বাবে ভাল নহ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ ভ্ৰমণ কৰাটো আপোনাৰ খৰচ বৃদ্ধিৰ বাহিৰে আন একো লাভ নহয়। ব্যৱসায়িক ক্ষেত্ৰত আজি কিছুমান উত্থান পতন দেখা যাব, তথাপিও আপুনি ধৈৰ্য বজাই ৰাখিলে আপোনাৰ ব্যৱসায়িক গতিয়ে আকৌ ত্বৰান্বিত হ'ব। আপোনাৰ ব্যৱসায়িক কামৰ পদ্ধতিৰ বিষয়ে কাকো আজি নক'ব আৰু পৰিকল্পনা সম্পূৰ্ণ কৰিবলৈ আপোনাৰ সকলো শক্তি ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা সুদৃঢ় হ'ব আৰু লগতে আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা পাব। যুৱক যুৱতীসকলে আজি নিজৰ কেৰিয়াৰৰ দিশত আগবাঢ়ি যোৱাত অলপ বাধা পাব পাৰে বা কিবা এটা বিপদো আহিব পাৰে, গতিকে কোনো কাৰণতে আপুনি বিচলিত হৈ নপৰিব বা মন ভাঙি নেপেলাব, কাৰণ বৰ্তমান সময়ত আপোনাৰ এনে সৰু ডাঙৰ বাধাৰ আপুনি সন্মুখীন হ'বই লাগিব। কিন্তু আপুনি যদি নিজৰ চেষ্টা আৰু নিজৰ যি মনোবল সেইবোৰ যদি বজাই ৰাখিব পাৰে তেনেহ'লে এইবোৰ বাধা আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰে। গতিকে ইয়াৰ ফলত আপোনাৰ যি প্ৰচেষ্টা আছে সেইবোৰ কৰি যাওক, আপুনি নিশ্চয় ভাল ফল লাভ কৰিব। ব্যস্ত থকাৰ পিছতো আজি পৰিয়ালৰ সদস্যৰ বাবে কিছু সময় উলিয়াই লওক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। আজি সন্তানৰ ভাল খবৰে আপোনালোকক আনন্দিত কৰিব। তেওঁলোকৰ সৰু সৰু ভাল খবৰে আপোনালোকে যদি আনন্দ কৰে তেনেহ'লে আপোনালোকৰ সন্তানৰ মনোবল বৃদ্ধি পোৱা দেখা যাব আৰু এই ক্ষেত্ৰত তেওঁলোকে সকাহ অনুভৱ কৰিব আৰু আগুৱাই যাবলৈ তেওঁলোকে আৰু অধিক চেষ্টা অব্যাহত ৰাখিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে আপোনাৰ সন্তানৰ প্ৰতি দায়বদ্ধ হওক আৰু কিবা এটা সৰু যদি তেওঁলোকে ভাল খবৰ কঢ়িয়াই আনে তেনেহ'লে আপোনালোকে সকলোৱে আনন্দিত কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল হৈ থাকিব আৰু সন্তানৰ ফালৰ পৰা আপোনালোকে ভাল খবৰ আদি পাই থাকিব। গতিকে পৰিয়াল ব্যৱস্থা আপোনালোকে সুসংগঠিত কৰি ৰাখিবলৈ আজি যত্ন কৰিব। কিবা যদি বিসংগতিৰো সৃষ্টি হয় তেনেহ'লে আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ সৈতে আলোচনাত মিলিত হৈ আগবাঢ়ি গ'লে আপোনালোকে পাৰিবাৰিক দিশত সুখ শান্তি লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি উপহাৰ বিনিময় কৰিলে সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব, গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ আগ্ৰহ প্ৰকাশ কৰিলে ভাল ফল দেখা পাব। অত্যাধিক ব্যস্ততাৰ বাবে ভাগৰ আৰু মূৰৰ বিষৰ দৰে অভিযোগ আজি থাকিব পাৰে, গতিকে জিৰণিৰ বাবেও কিছু সময় উলিয়াই ল'ব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয় বা কোনো ধৰণৰ যাতে অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি আপুনি থাকিব বা আপোনাৰ দিনটো ৰাখিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিব যদি স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ কিছুমান অসুবিধা থাকে। এনে কৰিলে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু আপোনালোকে স্বাস্থ্য বজাই ৰাখি আগুৱাই যাবলৈও সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ ঈশ্বৰৰ ভক্তিৰ দৰে কামত মনোনিৱেশ আজি কৰিলে আপোনাৰ ব্যক্তিত্বত ভাল পৰিৱৰ্তন আহিব আৰু আপোনাৰ যিকোনো গুৰুত্বপূৰ্ণ কামো আপোনাৰ ইচ্ছা অনুসৰি সম্পূৰ্ণ হ'ব। গতিকে আপোনাৰ ব্যক্তিত্ব গঠনত আপুনি মনোযোগ দিয়ক আজি, কাৰণ ব্যক্তিত্ব ভাল হ'লে আপোনাৰ মানুহো আপোনাৰ ওপৰত আকৰ্ষিত হ'ব আৰু আপোনাৰ কামবোৰো ইতিবাচকভাৱে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। সাক্ষাৎকাৰ আৰু কেৰিয়াৰ সম্পৰ্কীয় পৰীক্ষাত আজি যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ সময় দেখা গৈছে, গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত
প্ৰচেষ্টা অব্যাহত ৰাখক কেনেদৰে আপোনালোকে সন্মুখীন হ'ব এনেধৰণৰ পৰীক্ষা আৰু প্ৰতিযোগিতাবোৰত। এনে কৰিলে আপোনালোকৰ ব্যক্তিত্ব গঠনতো ভাল দিশ দেখা গৈছে আৰু লগতে এইবোৰতো আপোনালোকে নিশ্চয় ভাল ফল দেখুৱাব পাৰিব। টকাৰ লগত জড়িত বিষয়ত আজি সাৱধান হ'ব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ কিবা লোকচান হোৱাৰ সম্ভাৱনা আছে। গতিকে বৰ্তমান সময়ত এইবোৰ বিষয়ত আপোনালোকে গুৰুত্ব দি চলিব আৰু খৰখেদাকৈ কোনো ধৰণৰ সিদ্ধান্ত নল'ব, নহ'লে নিজৰ ওপৰত বেছি কামৰ বোজা আহিব পাৰে। গতিকে আপোনালোকে শান্তিপূৰ্ণভাৱে আৰু অলপ সংযমতা বজাই ৰাখি সিদ্ধান্তবোৰ ল'ব, নহ'লে আপোনাৰ একেলগে বহু কাম কৰিব লগাও হ'ব পাৰে। প্ৰথমতে আটাইতকৈ গুৰুত্বপূৰ্ণ কামবোৰ কৰিলে ভাল হয়, তাৰপিছত এনেদৰে আগবাঢ়িলে আপোনাৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত কিছু গুৰুত্বপূৰ্ণ তথ্য আজি লাভ কৰিব আৰু ইয়াৰ ফলত আপুনি চুক্তি আদি কৰাত আজি সুবিধা পাব, কিন্তু কাগজ পত্ৰবোৰ ভালদৰে পৰীক্ষা কৰি নিশ্চিত কৰি ল'ব, তাৰপিছতে এই ক্ষেত্ৰত আগবাঢ়িলে আপুনি ভাল ফল পাব। কৰ্মচাৰীসকলৰ সৈতে আপোনালোকে আজি মিলিত হৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰক আৰু ব্যৱসায়িক যিবোৰ পৰিকল্পনা আছে তেওঁলোকৰ সৈতে ভাগ বতৰা কৰি আগুৱাই গ'লে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখিবলৈ সক্ষম হ'ব। চৰকাৰী চাকৰিৰ জড়িত লোকসকলে আজি চাকৰিৰ লগত জড়িত কিছু ভাল খবৰ পাবলৈ গৈ আছে আৰু বদলিৰ ক্ষেত্ৰতো আপোনালোকে অতি সোনকালে ভাল খবৰ পাবলৈ গৈ আছে। গতিকে এনে খবৰ পোৱাৰ ফলত আপোনালোকৰ মানসিক শান্তি লাভ কৰিব আৰু আপোনালোকে ইতিবাচকভাৱে আগবাঢ়িবলৈ সক্ষম হ'ব। আপোনাৰ সফলতাৰ বাবে আজি পৰিয়ালত এক সুন্দৰ পৰিৱেশৰ গঢ় লৈ উঠিব। ইয়াৰ ফলত সকলো সদস্য আনন্দ লাভ কৰিব আৰু আপুনি যদি পৰিয়ালত আজি এক শুভ অনুষ্ঠানৰ আয়োজন কৰে বা সৰুকৈ এটা অনুষ্ঠানৰ আয়োজন কৰে, তেনেহ'লে সকলো সদস্যই ইয়াত মিলিত হৈ সহযোগিতা আগবঢ়াব। ইয়াৰ ফলত আপোনালোকৰ পাৰিবাৰিক দিশত সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। ভ্ৰমণ আৰু সাক্ষাৎকাৰৰ দৰে আজি কাৰ্যসূচীও আপোনালোকে ঘৰতে কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ সম্ভাৱনা থাকিব আৰু সকলো সদস্য একেলগে মিলিত হৈ এক ইতিবাচক আলোচনাতো আপোনালোকে বহিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ভাল ফলাফলো ওলাই আহিব, যাৰ ফলত আপোনালোকৰ ঘৰত আকৌ এবাৰ পুনৰ আপোনালোকৰ ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ সাৱধান হৈ চলিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ ভুল বুজাবুজিৰ সৃষ্টি হোৱা দেখা গৈছে। গতিকে বৰ্তমান সময়ত আপোনালোকে নিজৰ সংগীৰ সৈতে সৎ হৈ চলিবলৈ চেষ্টা কৰিব আৰু ধৈৰ্য ধৰিব, তেতিয়াহ'লে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আজি আপোনাৰ পেটৰ লগত জড়িত সমস্যাই অনুভৱ কৰিব পাৰে, গতিকে খাদ্যাভ্যাস সুষম কৰি ৰাখিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব যদি স্বাস্থ্যৰ বেছি অৱনতি ঘটে, আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰে আজি আপুনি সমাজ বা সংগঠনৰ লগত জড়িত কামত ব্যস্ত থাকিব। এনে কৰিলে আপুনি সুখী অনুভৱো কৰিব। গতিকে এনে কামৰ সৈতে জড়িত হ'বলৈ চেষ্টা কৰক, ইয়াৰ জৰিয়তে আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। আপোনাৰ যিকোনো লক্ষ্য আজি সম্পন্ন হ'বলৈ গৈ আছে, গতিকে আপোনাৰ আজি একাগ্ৰতা বজাই ৰাখিবলৈ চেষ্টা কৰক, ইয়াৰ জৰিয়তে আপুনি অতি সোনকালে নিজৰ উন্নতিও দেখা পাব। ঘনিষ্ঠ আত্মীয় বা বন্ধুক আজি সহায় কৰিব লগাও হ'ব পাৰে, গতিকে তেওঁলোকক আপুনি সামৰ্থ্য অনুসৰি সহায় কৰক, যাতে আপোনাৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। দিনটোৰ দ্বিতীয়াৰ্ধত কিছু অসুবিধা আহিব পাৰে, কিন্তু শান্তভাৱে সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। লগতে বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শৰ প্ৰতিও গুৰুত্ব দিব। তেওঁলোকৰ পৰামৰ্শ যদি আপুনি পালন কৰি চলে, তেনেহ'লে আপোনাৰ কোনো ধৰণৰ বাধা দেখা নিদিয়ে। সম্পত্তি বা যান বাহনৰ লগত জড়িত যিকোনো কাম আজি বন্ধ ৰাখক, কাৰণ এই সময়ত এই কামবোৰৰ বাবে আপোনাৰ গ্ৰহবোৰৰ অৱস্থান উপযুক্ত নহয়। গতিকে যদি আপোনালোকে পৰিকল্পনা কৰিছিলে এনেবোৰ ক্ষেত্ৰত আগবাঢ়িবলৈ, বৰ্তমান সময়খিনি অলপ পিছুৱাই দিয়াটোৱে ভাল হয়। কৰ্মক্ষেত্ৰত কোনো বাহিৰা মানুহৰ আপোনাৰ কৰ্মক্ষেত্ৰত হস্তক্ষেপ কৰিব নিদিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত প্ৰভাৱ পৰিব। তেওঁলোকে আপোনাৰ বাবে কিছুমান সমস্যাৰো সৃষ্টি কৰিব পাৰে, গতিকে নিজৰ লক্ষ্যত আপুনি মনোনিৱেশ কৰাটো উচিত হ'ব। গতিকে নিজৰ ব্যৱসায়িক ক্ষেত্ৰত নিজেই আপুনি গুৰুত্ব দি চলক আৰু আপোনাৰ সিদ্ধান্তই আপুনি অটল হৈ থাকক। ইয়াৰ ফলত আপোনাৰ সিদ্ধান্তবোৰো ভাল হ'ব আৰু কৰ্মক্ষেত্ৰ বা ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। কৰ্মচাৰীসকলকো আপুনি ভালদৰে গুৰুত্ব দিবলৈ আজি চেষ্টা কৰিব। তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখি তেওঁলোকক আপুনি নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ যোগেদি আপোনালোকৰ মাজত ভাল সম্পৰ্ক থাকিব আৰু আপোনালোকে আগুৱাই যাবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে আজি বিষয়াৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখি কাম কৰিলে তেওঁলোকৰ বাবে উপকাৰ হ'ব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপুনি নিজৰ কামত বহুতো সহায় পাব। কিবা যদি অসুবিধাৰো সৃষ্টি হয় তেওঁলোকে সমাধান কৰি দিব।
পৰিয়ালৰ পৰিৱেশ আজি সুখ আৰু শান্তিৰে ভৰা হৈ থাকিব, কিন্তু আপোনালোকে অলপ সতৰ্ক হৈ চলিব লাগিব আজি পৰিয়ালৰ ক্ষেত্ৰত, কাৰণ কোনোবা সদস্যৰ বাবে আপোনালোকৰ ঘৰৰ পৰিৱেশ বিশৃংখলতাৰ সৃষ্টি হ'ব পাৰে। গতিকে সকলোৱে পাৰিবাৰিক যিবোৰ নীতি নিয়ম আছে এইবোৰ বজাই ৰাখিবলৈ যত্ন কৰিব, আৰু কোনো কাৰণতে যাতে আপুনি কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব, আৰু বাকী সদস্যসকলকো এনেদৰে চলাই নিবলৈ যত্ন কৰিব। কিবা যদি অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নকৰি একেলগে বহি আপোনালোকে সমস্যাবোৰ সমাধান কৰাত গুৰুত্ব দিয়ক। ইয়াৰ জৰিয়তে আপোনাৰ পৰিয়ালত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব, আৰু লগতে সকলোৰে সৈতে আপোনাৰ সম্পৰ্ক ভাল হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে হঠাতে ক'ৰবালৈ যোৱাৰ সম্ভাৱনা থাকিব বা পৰিকল্পনা থাকিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব, আৰু আপোনালোকে দুয়োজনে আজি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকে আজি সুখী অনুভৱ কৰিব। ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে আজি একেবাৰে অসাৱধানতা অৱলম্বন কৰিব নালাগে। তেওঁলোকে নিয়মীয়াকৈ চেকআপ আদি কৰাই থাকিলে আৰু সঠিক চিকিৎসা গ্ৰহণ কৰি থাকিলে তেওঁলোকে স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধা দেখা নাপায়, আৰু এনে কৰাৰ ফলত তেওঁলোকৰ সুস্থ হৈ থাকিবলৈও সক্ষম হ'ব। আপুনি আজি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব, আৰু যোগাসন আৰু ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। এনে কৰিলে আপুনি শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা, আৰু লাকি নম্বৰ হৈছে 1। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপুনি আপোনাৰ পচন্দৰ কামবোৰত কিছু সময় অতিবাহিত কৰি আপুনি আনন্দ অনুভৱ কৰিব। ইয়াৰ ফলত আপুনি ইতিবাচকতা লাভ কৰিব। এজন আৰ্তজনক সহায় কৰি আপুনি আজি সুখী অনুভৱ কৰিব। গতিকে আজি আপুনি যদি মনেৰে কাৰোবাক সহায় কৰে তেনেহ'লে আপোনাৰ বাবে ৰাস্তা বা পথ মুকলিও হ'ব, আৰু লগতে আপুনি নিজকে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ লগত থাকি বহুতো উপযোগী কথা শিকিবলৈ সক্ষম হ'ব। গতিকে তেওঁলোকৰ সৈতে কিছু সময় কটাবলৈ যত্ন কৰক। নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা একেবাৰে দূৰত্ব বজাই ৰাখিব। ইতিবাচক মানুহৰ সংগত থাকিবলৈ যত্ন কৰক বেছিকৈ। এনে কৰাৰ ফলত আপোনাৰ জ্ঞানো বৃদ্ধি পোৱা দেখা যাব। আজি যিকোনো ধৰণৰ ভ্ৰমণ বন্ধ কৰাটো সঠিক সিদ্ধান্ত হ'ব, কাৰণ ইয়াৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ ভাল ফলাফল পোৱা নাযাব। বজাৰ কৰা আদিৰ সময়ত লেনদেন কৰাৰ সময়ত একেবাৰে সাৱধান হ'ব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ কিবা ভুল হোৱাৰ সম্ভাৱনাও থাকিব। সন্তানৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান বিচাৰিবলৈ এজন জ্ঞানী ব্যক্তিৰ পৰামৰ্শ লওক। ইয়াৰ জৰিয়তে আপোনাৰ সন্তানক সুসংগঠিত কৰিবলৈ সক্ষম হ'ব, আৰু তেওঁলোকৰ সমস্যাবোৰো সঠিক সমাধান আপুনি লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ সন্তানেও আজি মনোবল বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় আজি বৃদ্ধি পাব। গতিকে নতুন যদি পৰিকল্পনা কিবা কৰিছে তেনেহ'লে আপুনি আজি আগুৱাব পাৰে। নতুন কামৰ পৰিকল্পনা সম্পূৰ্ণ কৰাৰ সময় এইটো ভাল সময়। গতিকে আপোনাৰ কৰ্মচাৰীসকলকো সুসংগঠিত কৰি তেওঁলোকক নতুন কামৰ প্ৰতি নিয়োজিত কৰিবলৈ চেষ্টা কৰক। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত অতি সাৱধান হওক, কাৰণ বৰ্তমান সময়ত আপোনাৰ সম্পত্তি সম্পৰ্কীয় যিবোৰ ব্যৱসায় আছে সেইবোৰত কিছুমান জটিলতা আহিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সংযমতাৰে আগবাঢ়িবলৈ চেষ্টা কৰক, আৰু খৰচ নিয়ন্ত্ৰণ কৰক ব্যৱসায়িক ক্ষেত্ৰত, নহ'লে আপোনাৰ আৰ্থিক দিশত অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। নিয়োজিত লোকসকলে তেওঁলোকৰ উচ্চ বিষয়াৰ সৈতে সম্পৰ্ক নষ্ট কৰিব নালাগে, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ সৈতে অধিক সময় আপোনালোকে কটাবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ নিজৰ উন্নতিও দেখা পাব, আৰু তেওঁলোকৰ পৰা আপুনি নতুন দায়িত্ব আদি পোৱাৰো সম্ভাৱনা থাকিব। আপোনাৰ পৰিয়ালৰ কথা বতৰা আৰু মনোৰঞ্জনত আপুনি কিছু সময় কটাওক। আজি তেওঁলোকৰ সৈতে আপুনি কিছু সময় কটালে তেওঁলোকে আজি সকাহ অনুভৱ কৰিব, আৰু পৰিয়াল ব্যৱস্থাটো আপোনালোকৰ ইতিবাচক হ'ব। গতিকে পৰিয়ালৰ স্বাৰ্থত আপুনি কিছু সময় দিবলৈ যত্ন কৰক। পৰিয়ালৰ সৈতে আপুনি ভালদৰে কথা বতৰা পাতক। গুৰুত্বপূৰ্ণ আলোচনা আদিত আপুনি জড়িত হ'বলৈ চেষ্টা কৰক, আৰু তেওঁলোকক ভাল পৰামৰ্শ প্ৰদান কৰক। ইয়াৰ জৰিয়তে পৰিয়ালত আপোনালোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব, আৰু পৰিয়ালতো আপোনাৰ আজি এক গুৰুত্বপূৰ্ণ অৰিহণা দেখা পোৱা যাব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে একেবাৰে অসাৱধান নহ'ব, সকলো সদস্যকে সুসংগঠিত কৰি আগবঢ়াই লৈ যাব। এনে কৰিলে আপোনালোকৰ পৰিয়ালত এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কবোৰো আজি মধুৰতাপূৰ্ণ হৈ উঠিব। গতিকে প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে সৎ হৈ চলক, আৰু তেওঁলোকৰ সৈতে আপোনালোকে শান্তিৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। কোনো কাৰণতে যাতে আপোনালোকে ভুল বুজাবুজিৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব, যাতে আপোনালোকৰ প্ৰেমৰ সংগীৰ কোনো ধৰণৰ বেয়া মনোভাৱ উদয় হৈ নপৰে। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ আজি আপুনি চিন্তিত হ'ব পাৰে। গতিকে তেওঁলোকক সঠিক যত্ন লওক আৰু চিকিৎসা কৰাওক। ইয়াৰ জৰিয়তে অতি সোনকালে তেওঁলোকে সুস্থ হৈ উঠিব,
আৰু আপোনালোকে পুনৰ সকাহ অনুভৱ কৰিব। নিজেও আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান ভাল অৱস্থাত আছে। আপোনাৰ যিবোৰ কাম গুৰুত্বপূৰ্ণ বেছি সেইবোৰত আজি বেছিকৈ আপুনি আগ্ৰহ প্ৰকাশ কৰক। নিশ্চয় আপুনি এই ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ গৈ আছে। মানুহৰ কথা চিন্তা নকৰিব, নিজৰ প্ৰিয় কামত মনোনিৱেশ কৰক আৰু কোনো কাৰণতে আপুনি যাতে মন বেয়া নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। মানুহে আপোনাৰ বিষয়ে বহুতো বেয়াকৈ কথা ওলাব পাৰে, কিন্তু সেইবোৰত আপুনি আওকাণ কৰি চলক। আপোনাৰ নিজৰ কামত বেছিকৈ গুৰুত্ব দিলে আপোনাৰ বাবে বেছি ভাল হ'ব। কঠিন পৰিস্থিতিতো আপুনি বুদ্ধিমান ৰূপে সমস্যাৰ সমাধান বিচাৰি পাব। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতাও বৃদ্ধি পাব আৰু আপোনাৰ ব্যক্তিত্বটো এক ইতিবাচক পৰিৱৰ্তন দেখা যাব। ঘনিষ্ঠ আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে আজি সম্পৰ্ক অধিক ঘনিষ্ঠ হৈ পৰিব, কাৰণ তেওঁলোকৰ সৈতে আজি আপোনাৰ সংযোগ আছে মিলিত হোৱাৰ, আৰু ইয়াৰ ফলত তেওঁলোকৰ পৰাও আপুনি সহায় পাব আৰু তেওঁলোককো আপুনি সহায় কৰিব লগা হ'ব পাৰে। অতীতৰ বেয়া কথাবোৰে আকৌ আজি পুনৰ আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব নোৱাৰে, যাতে তাৰ প্ৰতি লক্ষ্য ৰাখিব। পৰিকল্পনাসমূহ কৰাৰ সময়ত আপুনি আকৌ এবাৰ চিন্তা কৰি আগবাঢ়িব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ ভুল ৰৈ নাযায়। বৰ্তমান সময়ত যদি আপোনাৰ ব্যৱসায়ৰ লগত জড়িত কোনো চৰকাৰী তদন্ত চলি আছে, তেনেহ'লে অধিক সাৱধান হোৱাৰ প্ৰয়োজন আছে আৰু কেনেদৰে আপুনি এই ক্ষেত্ৰৰ পৰা সমাধান পাব সেইবোৰত বেছিকৈ মনোনিৱেশ কৰক। ইয়াৰ জৰিয়তে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। আৰু আজিয়ে আপোনাৰ কৰ্মক্ষেত্ৰত কোনো ধৰণৰ নতুন কাম আৰম্ভ নকৰিব, কাৰণ বৰ্তমান সময়খিনি আপুনি পাৰ হ'ব দিয়ক। তাৰপিছত নতুন চিন্তা কৰাটো আপোনাৰ বাবে ভাল হ'ব। টকাৰ লগত জড়িত কোনো মানুহে আজি আপোনাৰ কাগজৰ কামত কিছু ভুল কৰিব পাৰে, গতিকে টকাৰ লগত জড়িত যিবোৰ লেনদেন হ'ব সেইবোৰত আপুনি অলপ সাৱধান হৈ চলিব আৰু পুনৰবাৰ বিবেচনা কৰি তাৰপিছত আপুনি আগবাঢ়িবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কাম কৰাৰ সুবিধা পাব আৰু তেওঁলোকে কামবোৰ সমাপ্ত কৰি সকাহ অনুভৱ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ আজি সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু তেওঁলোকৰ বিষয়াসকলেও তেওঁলোকৰ কামৰ শলাগ ল'ব। আজি আপুনি ঘৰুৱা কামত বেছি হস্তক্ষেপ নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ বিনষ্ট হ'ব পাৰে। গতিকে যিমান পাৰে আপোনালোকৰ ঘৰৰ পৰিৱেশৰ আপুনি ভালদৰে ৰাখিবলৈ যত্ন কৰক। তেওঁলোকৰ সৈতে সহযোগিতা বজাই ৰাখক, যাতে সকলো সদস্যই ইয়াৰ ফলত সুখী অনুভৱ কৰে। বিবাহযোগ্য লোকৰ বাবে আজি প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে আৰু আজি আপোনালোকৰ বিবাহৰ বাবে পৰিয়ালতে আজি প্ৰস্তাৱ আদি লোৱা হ'ব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলোৱে আনন্দও লাভ কৰিব। উপযুক্ত জিৰণি লোৱাটোৱে আজি আপোনাৰ বাবে স্বাস্থ্যৰ বাবে ইতিবাচক পৰিস্থিতিৰ সৃষ্টি কৰিব। গতিকে অত্যাধিক কাম আৰু ভাগৰুৱা হোৱাৰ বাবে আজি আপোনাৰ মাংসপেশীটো বিষৰ অনুভৱ হ'ব। সেইবাবে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব এই ক্ষেত্ৰত আৰু কাম কৰোঁতে অলপ নিজৰ স্বাস্থ্যৰ কথাও মনত ৰাখি চলিব। উচিত জিৰণি ল'লে আপোনাৰ স্বাস্থ্যত আজি বহু ধৰণৰ শাৰীৰিক বাধাৰ পৰা আপুনি সকাহ পাব আৰু লগতে আপোনাৰ অত্যাধিক কাম কৰাৰ পৰা বিৰত থাকিব। পাৰিলে আপোনাৰ কাম কাজৰ কাৰোবাক ভাগ বতৰা কৰি দিবলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ মনটো সুখী হ'ব আৰু আপোনাৰ চৌপাশৰ পৰিৱেশত কিছু ভাল পৰিৱৰ্তন অনুভৱ কৰিব আৰু ঘৰৰ পৰিৱেশো আজি আপোনালোকৰ ভাল হোৱাৰ ফলত আপোনালোকে আজি ইতিবাচকতা অনুভৱ কৰিব। আজি আপুনি সামাজিক কামৰ পৰিৱৰ্তে ব্যক্তিগত কামত অত্যাধিক গুৰুত্ব দিয়ক, কাৰণ আজি যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব আৰু নিজৰ কামত অধিক লাভ হোৱাৰ সম্ভাৱনাও থাকিব। সেইবাবে সমাজ সম্পৰ্কীয় কামত একেবাৰে আপোনালোকে এলাহো নকৰিব। আপোনালোকে দুয়োটা ক্ষেত্ৰ ভালদৰে বজাই ৰাখিব, কিন্তু বেছিভাগ সময় আপোনাৰ নিজৰ ব্যক্তিগত কামত মনোযোগ দিয়ক। ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব। আজি আপুনি মনটো শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰক আৰু কোনো বয়োজ্যেষ্ঠ আৰু সন্মানীয় ব্যক্তিৰ লগত কোনো ধৰণৰ মতানৈক্যৰ সৃষ্টি হ'বলৈ নিদিব, নহ'লে আপোনালোকৰ বাবে ইয়াৰ ফলত বেয়া পৰিৱেশৰ সৃষ্টি হ'ব। খঙে পৰিস্থিতি আৰু বেয়া কৰি তুলিব, গতিকে স্বভাৱত ইতিবাচকতা ৰাখক আৰু কোমলতা বজাই ৰাখি সকলোৰে সৈতে কথা বতৰা পাতিবলৈ যত্ন কৰিব। ইয়াৰ যোগেদি আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয়। সন্তানৰ সৈতে আপোনাৰ আজি মিলিত হৈ তেওঁলোকৰ সমস্যাৰ সমাধান কৰি দিবলৈ যত্ন কৰক আৰু তেওঁলোকৰ লগত কিছু সময় আপুনি খেল ধেমালিতো ব্যস্ত থাকক, যাৰ ফলত তেওঁলোকেও সকাহ পাব
আৰু আপুনি তেওঁলোকৰ যি সমস্যাৰ উদ্ভৱ হৈছে সেইবোৰো নাইকিয়া কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত তেওঁলোকে মনোবল বৃদ্ধি কৰাত সহায় পাব আৰু আগবাঢ়ি যোৱাটো তেওঁলোকে ইতিবাচকতা দেখিব। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি কৰ্মচাৰীৰ সহযোগিতাই আপোনাৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ বৰ্তমানৰ পৰিস্থিতি আপোনালোকৰ ভাল হ'ব আৰু সকলো কৰ্মচাৰীয়ে আজি সকাহো অনুভৱ কৰিব, কাৰণ তেওঁলোকৰ সৈতে আপুনি বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখি তেওঁলোককো আপুনি আজি কিবা এটা দিবলৈ সক্ষম হ'ব। আজি আপুনি টকাৰ বিষয়ত অলপ সাৱধান হ'ব কৰ্মক্ষেত্ৰত। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ বাকী অসুবিধা দেখা পোৱা যোৱা নাই। গতিকে লেনদেন কৰোঁতে অলপ সাৱধানে কৰিব। ভুল বুজাবুজিৰো সৃষ্টি হ'ব পাৰে গ্ৰাহকৰ সৈতে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হৈ ভালদৰে এই পৰিৱেশবোৰ বজাই ৰাখিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ বিষয়ৰ পৰা প্ৰশংসা লাভ কৰিব, কিন্তু তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে সম্পূৰ্ণ নকৰিলে তেওঁলোকৰ বাবে আৰু কামৰ বোজা পৰিব। গতিকে সময়মতে নিজৰ কামবোৰ কৰিবলৈ চেষ্টা কৰিব, তেতিয়াহে আপোনালোকৰ কোনো ধৰণৰ কৰ্মবোজা নাথাকে। ব্যস্ততাৰ বাবে আজি পৰিয়ালত আপুনি বেছি সময় দিব নোৱাৰিব, তথাপিও আপোনালোকৰ পৰিয়ালৰ সদস্যসকলে এই কথা বুজিব আৰু তেওঁলোকে নিজৰ পৰিয়াল ভালদৰে ৰাখিবলৈ সক্ষম হ'ব আৰু আপোনালোকো তেওঁলোকে বহু ধৰণৰ সহায় আগবঢ়াব। গতিকে পৰিয়ালৰ সদস্যসকলক আপুনি বিশ্বাসত লওক আৰু তেওঁলোকৰ সৈতে আপোনাৰ যিবোৰ কৰ্মচাপ সেইবোৰ ভাগ বতৰা কৰি দিবলৈ চেষ্টা কৰক, যাতে তেওঁলোকে আপোনাৰ কাম কৰি তেওঁলোকে আপোনাক সহায় কৰে। আৰু এনেধৰণৰ মনোভাৱ থাকিলে আপোনাৰ পৰিয়ালত আজি ভাল ইতিবাচক পৰিৱৰ্তন দেখা পাব। সকলো সদস্যই একত্ৰিত হৈ তেওঁলোকে আজি আপোনাক সহায় কৰা আৰু পৰিয়াল ব্যৱস্থা ভালদৰে পৰিচালনা কৰাত তেওঁলোকে ব্যস্ত থাকিব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত এক ভাল প্ৰতিফলনো দেখা যাব। প্ৰেমৰ সম্পৰ্কত আজি সময় আৰু ধন অপচয় হ'ব পাৰে, কিন্তু আপোনালোকে ইয়াতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে আজি আপোনাৰ প্ৰেমৰ সংগীক সহায় কৰিব লাগিব, কাৰণ তেওঁলোকে আজি কিবা এটা বিপদত সন্মুখীন হ'ব পাৰে। গতিকে তেওঁলোকক উচিত সমাধান বা পৰামৰ্শ দি আপোনালোকে আগবাঢ়ি গ'লে আপোনালোকে প্ৰেমৰ সম্পৰ্কত মধুৰতা সৃষ্টি কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ অসাৱধানতাৰ বাবে ডায়েবেটিছ আৰু ৰক্তচাপৰ লগত জড়িত সমস্যা বৃদ্ধি পাব পাৰে। গতিকে বৰ্তমান সময়ত একেবাৰে অসাৱধান নহ'ব আৰু উচিত চিকিৎসা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু শাৰীৰিক ক্ষেত্ৰত ভালদৰে আপোনালোকে বজাই ৰাখিবলৈ হ'লে খাদ্যাভ্যাসো সুসংগঠিত কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ বৰ্তমান সময়খিনি আপোনাৰ ভালেই গৈ আছে। কিছু ভাল খবৰ আজি পাব আৰু আপোনাৰ সামৰ্থ্য অনুসৰি আপুনি কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। ইয়াৰ ফলত আপুনি ইতিবাচকতা আৰু সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি ঈশ্বৰৰ উপাসনাত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু আধ্যাত্মিক ক্ষেত্ৰতো আপোনাৰ আগ্ৰহ বৃদ্ধিয়ে আপোনাক ভাল ইংগিত বহন কৰি আছে। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্ব উন্নত হ'ব। সন্তানৰ যিকোনো জেদিতাই আপোনাৰ মানসিক চাপ দিব পাৰে, গতিকে তেওঁলোকক বুজাবলৈ চেষ্টা কৰক। তেওঁলোকৰ সৈতে কোনো ধৰণৰ বকাবকি নকৰিব, নহ'লে তেওঁলোকৰ মানসিকভাৱে কষ্ট পাব পাৰে। ঘৰুৱা বিষয়বোৰৰ নিজৰ স্তৰত সমাধান কৰক। আনৰ হস্তক্ষেপত আপোনাৰ কামবোৰ নষ্ট হ'ব পাৰে। গতিকে ঘৰৰ ক্ষেত্ৰত যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত আপুনি অলপ আজি সতৰ্ক হ'ব আৰু অত্যাধিক খৰচো আজি আপোনাৰ বাবে মানসিক চাপৰ কাৰণ হ'ব। গতিকে বাজেটত আপুনি চলিবলৈ যত্ন কৰক আৰু কোনো ধৰণৰ অলাগতিয়াল বস্তুৰ প্ৰতি খৰচ নকৰিব। ব্যৱসায়ৰ লগত জড়িত কোনো ঋণ লোৱাৰ সময়ত আপুনি অলপ সঠিকভাৱে আকৌ সিদ্ধান্ত লৈ লওক। সামৰ্থ্য অনুসৰি আপুনি ঋণ গ্ৰহণ কৰক, যাতে আপোনাৰ কোনো ধৰণৰ আৰ্থিক সমস্যাই দেখা নিদিয়ে। আৰু আপুনি কাগজৰ কাম কৰি থাকোঁতে অলপ সাৱধানো হ'ব, নহ'লে আপোনালোকৰ ঋণৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে আপোনাৰ সকলোবোৰ কাম কোনো বাধা নোহোৱাকৈ আজি ব্যৱসায়িক ক্ষেত্ৰত সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলেও আপোনাৰ ওপৰত ভালদৰে সহযোগিতা আগবঢ়াব, যাৰ ফলত তেওঁলোকৰ ওপৰত আপোনাৰ আজি বিশ্বাস আৰু অধিক বৃদ্ধি পোৱা দেখা যাব। নিয়োজিত লোকসকলৰ চাকৰিত আজি এটা বিষয়ত আপোচ কৰিব লগা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি নিজে সিদ্ধান্ত নল'ব, আপোনাৰ উচ্চ বিষয়ৰ পৰা অৱগত কৰি তেওঁলোকৰ পৰা পৰামৰ্শ লৈহে আপুনি এই ক্ষেত্ৰত আপোনাৰ সিদ্ধান্ত দিবলৈ যত্ন কৰিব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন আৰু মৰম লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি এক ভাল প্ৰতিফলনো দেখা যাব। গতিকে সময়ৰ লগে লগে আপোনাৰ পৰিয়ালতো আপুনি ভালদৰে ব্যৱস্থা বজাই ৰাখক। অত্যাধিক নিয়ম জাপি নিদিব পৰিয়ালৰ সদস্যসকলক, যাতে আপোনালোকৰ সকলোৱে সকাহ অনুভৱ কৰে আৰু আপোনাৰ ওপৰত বিশ্বাস বজাই ৰাখিব পাৰে। আপোনাৰ আত্মবিশ্বাস আৰু সাহস আজি বৃদ্ধি পোৱা দেখা যাব আৰু এই ক্ষেত্ৰত আপুনি যদি পৰিয়ালত আৰু অধিক
ভাল পৰিৱেশৰ সৃষ্টি কৰে তেনেহ'লে আপোনালোকৰ বাবে আৰু অধিক ভাল খবৰ দেখা যাব। প্ৰেমৰ সম্পৰ্কবোৰো আজি গভীৰ হৈ পৰিব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু প্ৰেমৰ সংগীৰ সৈতে আজি আপোনালোকে অলপ আপোচ কৰিব লগা হ'ব পাৰে বা তেওঁলোকৰ সৈতে আপোনালোকে কোনো ধৰণৰ যাতে উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। জিৰণি ল'বলৈ কিছু সময় উলিয়াওক কাৰণ আপোনাৰ আজি মাইগ্ৰেনৰ সমস্যা বৃদ্ধি হ'ব পাৰে। যোগাসন আৰু ধ্যানক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে বাছি লওক। ইয়াৰ ফলত আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত সকাহ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি ঘৰত ঘনিষ্ঠ আত্মীয় হঠাৎ আগমনৰ ফলত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইজনে সিজনৰ মাজত ভাল কথা বতৰাৰ ফলত আজি আপোনালোকৰ দিনটো ইতিবাচক হ'ব বুলি গণ্য কৰা হৈছে। সন্তানৰ শিক্ষাৰ লগত জড়িত কিছু সময় আপুনি তেওঁলোকৰ সৈতে কটাওক। তেওঁলোকক আপুনি ভাল পৰামৰ্শ আগবঢ়াওক যাতে তেওঁলোকৰ কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয় আৰু তেওঁলোকে কোনো ধৰণৰ যাতে মানসিক চাপ অনুভৱ নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব। গতিকে যিকোনো কথা তেওঁলোকৰ আগত প্ৰকাশ নকৰিব। তেওঁলোকক আপুনি সম্পূৰ্ণ স্বতন্ত্ৰতা দিয়ক। তেওঁলোকে যাতে খোলাকৈ সকলো কথা ক'ব পাৰে আৰু নিজৰ সমস্যাবোৰ সমাধান কৰাত তেওঁলোকে যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। এনে কৰিলে আপোনাৰ সন্তানৰ আজি মনোবল বৃদ্ধি পোৱা দেখা যাব আৰু তেওঁলোকে আগবাঢ়ি যাবলৈ সফল হ'ব। বৰ্তমান সময়ত আপোনাৰ বুদ্ধিমত্তা প্ৰয়োগ কৰি আপোনাৰ উন্নতিৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ বুদ্ধিমত্তা প্ৰয়োগ কৰি আপোনাৰ যিবোৰ কাম আছে সেইবোৰ বাধা নোহোৱাকৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ব। কিন্তু কেতিয়াবা আপোনাৰ পুৰণি কথাই আপোনাৰ মনত আমনি কৰিব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি নিজৰ স্বভাৱ ভালদৰে ৰাখিবলৈ যত্ন কৰক আৰু কেৱল বৰ্তমানৰ পৰিস্থিতিৰ ওপৰতে গুৰুত্ব দিয়ক। তেতিয়াহে আপোনাৰ ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু লগতে আপোনাৰ স্বভাৱতো ইতিবাচকতা দেখা পাব। লগতে ঘনিষ্ঠ আত্মীয়ৰ লগতো ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। তেওঁলোকৰ পৰা আপুনি বহু ধৰণৰ সহযোগিতা লাভ কৰিব। গতিকে তেওঁলোকৰ সৈতে আপুনি যদি আন্তৰিক সম্পৰ্ক গঢ়ি তোলে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব। আপোনাৰ ব্যৱসায়িক পৰিকল্পনাৰ লগত জড়িত সকলো কথাৰ সঠিক তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। নহ'লে কঠোৰ পৰিশ্ৰম অনুযায়ী ফলাফল নোপোৱাৰ বাবে কিছু উদ্বেগনাৰ সৃষ্টি হ'ব পাৰে। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হৈ চলিব আৰু যিবোৰ পৰিকল্পনা কৰিব সেইবোৰ পৰিকল্পনাত আপোনাৰ কৰ্মচাৰীসকলকো অন্তৰ্ভুক্ত কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ আজি তেওঁলোকে বিশেষ কাম পাব আৰু পদোন্নতিৰো সম্ভাৱনা আছে। গতিকে নিজৰ কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব। বৈবাহিক সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ আপোনাৰ সহায়ৰ প্ৰয়োজন হ'ব। গতিকে আজি ভালদৰে আপোনালোকে পৰিয়াল ব্যৱস্থা ৰাখিবলৈ বা আপোনাৰ বৈবাহিক জীৱন ভালদৰে ৰাখিবলৈ হ'লে আপোনাৰ প্ৰচেষ্টা গুৰুত্বপূৰ্ণ হ'ব। গতিকে আপুনি আজি নিজৰ ঘৰখন ভাল কৰি আৰু ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰক। অপ্ৰয়োজনীয় যিবোৰ যুঁজ বাগৰ আছে সেইবোৰে পৰিয়াল অশান্তি কৰি তুলিব। গতিকে বৰ্তমান সময়ত আপোনালোকে একত্ৰিত হৈ কেনেদৰে আপোনালোকে পৰিয়াল ব্যৱস্থা ভালদৰে ৰাখিব তাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াটোতে বেছি মনোনিৱেশ কৰিব। আৰু পৰিয়ালত যিবোৰ সৰু সুৰা যিবোৰ কথা বতৰা হয় সেইবোৰ একেবাৰে আওকাণ কৰি চলিলে আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ স্বাস্থ্যৰ আজি যত্ন লওক। তেওঁলোকৰ সৈতে আপুনি কথা পাতক। এনে কৰিলে তেওঁলোকে মানসিক শান্তি লাভ কৰিব আৰু তেওঁলোকে আপোনাক বহু ধৰণৰ আশীৰ্বাদ দিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব আৰু আপুনি আজি ঘৰত সময় কটাই সুখী অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সুখৰ অনুভৱ কৰিব। গতিকে আজি আপোনাৰ সংগীৰ সৈতে ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰক আৰু সৎ হৈ চলিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ সম্পৰ্ক আন্তৰিকতা বৃদ্ধি পাব আৰু লগতে ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। আজি আপোনাৰ এচিডিটিৰ দৰে সমস্যা অনুভৱ কৰিব পাৰে। গতিকে আয়ুৰ্বেদিক বস্তু যিমান পাৰে ব্যৱহাৰ কৰিলে আপোনাৰ ভাল হ'ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। এনে কৰিলে আপুনি শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু আপুনি সতেজতাও অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব। আপোনাৰ মানুহৰ সৈতে আপোনাৰ যোগাযোগ শক্তিশালী কৰাৰ আজি চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপুনি হঠাতে আপোনাৰ ভৱিষ্যতৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। ওচৰৰ ধৰ্মীয় ভ্ৰমণৰ বাবে আজি এটা কাৰ্যসূচী বনাব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ এই ক্ষেত্ৰত সকলো সদস্যকে একত্ৰিত কৰিবলৈ যত্ন কৰক যাতে সকলো সদস্যই আজি ভ্ৰমণ কৰি আনন্দ লাভ কৰিব পাৰে।
কঠিন পৰিস্থিতিত আপোনাৰ সাহস আৰু আত্মবিশ্বাস কমি যাবলৈ নিদিব। কেতিয়াবা সমস্যা আৰু বাধাৰ বাবে অলপ দুখ অনুভৱ কৰিব পাৰে, কিন্তু বৰ্তমান সময়ত আপুনি সেইবোৰ আওকাণ কৰি চলি আগুৱাই কেনেকৈ যাব তাৰ প্ৰতি বেছিকৈ লক্ষ্য ৰাখক আৰু নিজৰ বুদ্ধিমত্তা প্ৰয়োগ কৰি আজি আপোনাৰ বহু ধৰণৰ সমস্যা আপুনি নিজেও নাইকিয়া কৰিব পাৰিব। মাটিৰ লগত জড়িত যিকোনো কাগজ বা কোনো ধৰণৰ মতানৈক্যক লৈ তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকক জড়িত কৰি দিয়ক। এনে কৰিলে কোনো ধৰণৰ তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি নহয়, বৰঞ্চ আপোনালোকৰ সমাধান অতি সোনকালে ওলাই আহিব। ব্যৱসায়ত কেৱল বৰ্তমানৰ কামত মনোনিৱেশ কৰক আৰু আপোনাৰ অংশীদাৰিত্বৰ কামত পুৰণি বিষয়বোৰক আওকাণ কৰি চলক। গতিকে আপোনাৰ যদি অংশীদাৰিত্ব ব্যৱসায় আছে তেনেহ'লে আপোনাৰ পুৰণি বিষয়বোৰ পুনৰ উত্থাপন নকৰিব। আপোনাৰ অংশীদাৰসকলৰ সৈতে ভালদৰে সম্বন্ধ ৰাখি আপোনালোকে কেনেদৰে আগবাঢ়িব, নতুন পৰিকল্পনা কি আছে সেইবোৰ সকলোবোৰ আলোচনা কৰি আপোনালোকে লেনদেনৰ বিষয়বোৰ ভালদৰে বুজাওক। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা যাব। আৰু এই সময়ত যিকোনো ধৰণৰ ঋণ লোৱাটো আপোনাৰ বাবে ক্ষতি হ'ব পাৰে। গতিকে আপুনি কাম বৰ্তমান সময়ত যি চলি আছে সেইবোৰ নিজৰ তত্ত্বাৱধানতে কৰক আৰু উপযুক্তভাৱে পদ্ধতি ব্যৱহাৰ কৰি কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনাৰ কামবোৰ অতি সোনকালে সম্পন্ন হ'ব। কাৰণ বৰ্তমান সময়ত যদি আপুনি ঋণ লয় তেনেহ'লে আপোনাৰ বাবে আৰ্থিক সমস্যাও দেখা দিব পাৰে। নিয়োজিত লোকসকলে বৰ্তমান সময়ত নিজৰ যিসকল বিষয় আছে তেওঁলোকৰ সৈতে আপুনি সহযোগিতা চলাই নিব লাগিব, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ সৈতে সহযোগিতা কৰিলেহে আপোনাৰ বাবে উন্নতি দেখা যাব। কঠিন পৰিস্থিতিত ঘৰৰ সকলো সদস্যৰ সমৰ্থনে আপোনাক সাহস দিব। গতিকে সকলো সদস্যৰ সৈতে আপুনি ভাল সম্বন্ধ বজাই ৰাখিবলৈ যত্ন কৰিব আৰু কোনো কাৰণতে বিচলিত হৈ নপৰিব। কঠিন পৰিস্থিতিত সকলো সদস্যকে এই কথা অৱগত কৰি চলিলে সকলো সদস্যই আপোনাৰ কামত আজি সহায় কৰিব আৰু আপোনাকো ভাল সিদ্ধান্ত লোৱাত বা ভাল পৰামৰ্শ লোৱাত তেওঁলোকে সহায় কৰিব। এনে কৰিলে আপোনালোকৰ বহু ধৰণৰ বাধা নাইকিয়া হ'ব আৰু আপোনালোকে পৰিয়ালত সুসংগঠিত পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। সেইবাবে সদায় পৰিয়ালৰ সৈতে মিলিজুলি থাকিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ সকলো কামত আপোনালোকে জড়িত হ'বলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি হতাশা আহিব পাৰে। গতিকে এই ক্ষেত্ৰত একেবাৰে আপুনি অসাৱধান নহ'ব বা আপুনি একেবাৰে বিচলিত হৈ নপৰিব। আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে এই পৰিস্থিতি অতি সোনকালে সমাধান কৰি ল'ব, যাতে আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। আপোনালোকে এনেধৰণে মনোভাৱ ৰাখিলে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখা পোৱা যাব আৰু আপোনালোকে আগবাঢ়ি যাবলৈ সফল হ'ব। অত্যাধিক পৰিশ্ৰমৰ বাবে আজি আপোনাৰ মানসিক আৰু শাৰীৰিক অৱসাদ আহিব পাৰে। গতিকে নিজৰ শক্তি বজাই ৰাখিবলৈ হ'লে বতৰৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰি চলক আৰু বতৰৰ যিবোৰ আপোনালোকৰ কৰণীয় সেইবোৰ কৰিবলৈ যত্ন কৰিব আৰু শাৰীৰিক ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। নিজৰ শক্তি বজাই ৰাখিবলৈ আপোনালোকে যি আপোনালোকে কাৰ্যকলাপ কৰিব লাগে সেইবোৰ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু আপোনালোকে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ যত্ন কৰিব। এনে কৰিলে শাৰীৰিক ক্ষেত্ৰত আপোনালোকে ভাল পৰিৱৰ্তন দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ প্ৰিয় কামত কিছু সময় কটালে দৈনন্দিন জীৱনত ভাল পৰিৱৰ্তন অনুভৱ কৰিব। ঈশ্বৰৰ লগত জড়িত বিষয়বোৰৰ প্ৰতি আপোনাৰ বিশেষ আগ্ৰহ থাকিব। ইয়াৰ ফলত আপুনি মানসিক শান্তি বজাই ৰাখিবলৈ আজি সক্ষম হ'ব। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত কোনো সমস্যা থাকে তেনেহ'লে কাৰোবাৰ সহায়ত এই সমস্যাবোৰ সমাধান কৰি ল'বলৈ যত্ন কৰক। তেতিয়া দেখিব যে আপোনালোকৰ পাৰিবাৰিক দিশত কোনো ধৰণৰ সমস্যা বা উত্তেজনাৰ সৃষ্টি নহয়। এই ক্ষেত্ৰত আপোনালোকে যিমান পাৰে ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰা সহায় ল'বলৈ যত্ন কৰিব। দুপৰীয়াৰ পিছত পৰিস্থিতি অলপ ভাল হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনাৰ দিনটো ভাল কৰিবলৈ হ'লে আপুনি অলপ ধৈৰ্য ধৰিব লাগিব আৰু আৰম্ভণিতে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ বা আপুনি পৰিকল্পনা কৰিবলৈ যত্ন কৰক। আজি আপুনি হঠাতে ঘৰত আলহী অহাৰ বাবে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। যদিও আপোনাৰ ব্যয়ৰ পৰিস্থিতি অলপ বৃদ্ধি পাব পাৰে, তথাপিও আপুনি এই ক্ষেত্ৰত কোনো ধৰণৰ চিন্তা নকৰিব। আপুনি সেইমতে আগবাঢ়ি যাওক আৰু তেতিয়া দেখিব যে ঘৰত আপোনালোকৰ ভাল পৰিৱেশৰো সৃষ্টি হৈছে। ব্যৱসায়ত কাম কৰাৰ ধৰণত কিছু পৰিৱৰ্তন আহিব আৰু এই পৰিৱৰ্তনে আপোনাৰ বাবে ভাল ফলাফল কঢ়িয়াই আনিব। গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত সম্পূৰ্ণ মনোনিৱেশ কৰক আৰু আপোনাৰ কৰ্মচাৰীসকলকো একত্ৰিত কৰি তেওঁলোককো আপুনি একেলগে লৈ যাবলৈ চেষ্টা কৰক। কিন্তু বিৰোধীৰ কামক একেবাৰে আওকাণ নকৰিব। তেওঁলোকৰ কাৰ্যকলাপক আপুনি চকু দিব যাতে আপোনাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে।
নিয়োজিত লোকসকলৰ অফিচত চলি থকা যিবোৰ আপোনালোকৰ সমস্যা সেইবোৰ আপুনি নিজকে আঁতৰাই ৰাখক, কাৰণ সেইবোৰত যদি আপুনি জড়িত হয় তেনেহ'লে আপোনাৰ বাবে বেয়া হ'ব পাৰে। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি মধুৰতাপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰত এক ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ সকলো সদস্যৰ সৈতে যদি আপোনালোকে মৰম আৰু সহানুভূতি ৰাখে তেনেহ'লে সকলো সদস্যই আপোনাক লগত সহযোগিতা ৰাখিব আৰু আপোনাকো তেওঁলোকে বহু ধৰণৰ সহায় সহযোগিতা কৰিব। গতিকে পাৰিবাৰিক বিষয়বোৰ একেবাৰে আওকাণ নকৰিব, সকলো সদস্য একত্ৰিত হৈ থাকিবলৈ যত্ন কৰিব। কিবা যদি অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকে বয়োজ্যেষ্ঠসকলৰ সহায় ল'ব, তেতিয়া দেখিব আপোনালোকে পুনৰ আকৌ ভাল সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে। প্ৰেমৰ সম্পৰ্কত আজি কিছু মতানৈক্য থাকিব, ইয়াৰ ফলত আপোনালোকৰ মাজত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সাৱধানে চলক। যদিও আপোনালোকৰ কিবা অসন্তুষ্টিৰ অনুভৱ কৰে তথাপিও আপোনালোকে অলপ সতৰ্ক হৈ চলাটো এই ক্ষেত্ৰত ভাল হয়। ভাৰসাম্যহীন ৰুটিনৰ বাবে আজি ঋতুভিত্তিক ৰোগৰ সৃষ্টি হ'ব পাৰে, গতিকে নিজৰ যত্ন লোৱাটো জৰুৰী হ'ব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ ভাল সেইবোৰ কৰিবলৈ যত্ন কৰক। ইতিবাচক কাৰ্যকলাপত জড়িত হওক যাতে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ কাম গোপনে কৰিলে আশাতকৈ আপুনি বেছি সফলতা লাভ কৰিব পাৰিব আৰু ক'ৰবাৰ পৰা কিবা এটা ভাল খবৰে আপোনালোকক আজি আনন্দিত কৰি তুলিব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদৰ মৰম আপোনাৰ ওপৰত থাকিব আৰু তেওঁলোকৰ পথ অনুসৰণ কৰাটো আপোনাৰ উন্নতিত সহায়ক বুলিও প্ৰমাণিত হ'ব। গতিকে তেওঁলোকৰ আপুনি পৰামৰ্শ গ্ৰহণ কৰি আগবাঢ়ি যাওক, দেখিব আপুনি উন্নতি কৰিবলৈ সক্ষম হৈছে। কোনো কাৰণ নোহোৱাকৈ কোনো কাজিয়াত আজি সোমাব নালাগে, নহ'লে আপোনাৰ বাবে সন্মান হানি হোৱাৰ সম্ভাৱনা আছে। আৰু আনৰ বিষয়ত একেবাৰে হস্তক্ষেপ আজি নকৰিব, নহ'লে আপোনাৰ বিবাদৰ সৃষ্টিও হ'ব পাৰে। নিজৰ কামত মন দিলে বেছি ভাল হয়, কাৰণ নিজৰ কামবোৰ আপোনালোকৰ আজি ভাল হ'বলৈ গৈ আছে আৰু ইয়াৰ পৰা ভাল ফলাফলো আহিব। অসাৰ কথাবোৰত একেবাৰে আজি গুৰুত্ব নিদিব, ইয়াৰ ফলত আপোনালোকৰ সময় নষ্ট হোৱাৰ বাহিৰে আন একো লাভ নহয়। ব্যৱসায়ৰ চৌপাশৰ মানুহৰ লগত প্ৰতিযোগিতাত জয়ী হ'ব, গতিকে কঠোৰ পৰিশ্ৰম কৰিবলৈ যত্ন কৰিব, কোনো কাৰণতে ভয় নকৰিব। আমদানি ৰপ্তানি সম্পৰ্কীয় কামতো বিশেষ সুবিধা লাভ কৰিব পাৰিব, গতিকে আপোনালোকে এই ক্ষেত্ৰত বেছিকৈ মনোনিৱেশ কৰাটো আজি ভাল হ'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ জ্যেষ্ঠ বিষয়াসকলে তেওঁলোকক কিছুমান টাৰ্গেট দিব আৰু সেইবোৰ সম্পূৰ্ণ কৰাৰ পিছত আপুনি আজি সুখী হ'ব। গতিকে আজি আপুনি বিষয়ৰ কথা মতে চলিবলৈ যত্ন কৰিব, তেওঁলোকৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখি চলিব। তেওঁলোকে কোৱা প্ৰতিটো কথা আপুনি পালন কৰিলে তেওঁলোকে সকাহ অনুভৱ কৰিব, আপোনাৰ প্ৰতি ভাল তেওঁলোকে দৃষ্টি ৰাখিব। আৰু আজি আপুনি আকাংক্ষিত ঠাইলৈ বদলি হোৱাৰ খবৰো পাব, ইয়াৰ ফলত আপোনালোকে সকাহ পাব আৰু আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ কামত আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যই আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব আৰু ঘৰত ইতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে আজি আপোনাৰ কামত আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা সহায় ল'বলৈ যত্ন কৰিব, যাতে আপোনাৰ কৰ্ম যিবোৰ বোজা সেইবোৰ কমি যায় আৰু আপুনি সকাহ পায়। গতিকে পৰিয়ালত আপোনালোকে মিলাপ্ৰীতি ভাৱ বজাই ৰাখিবলৈ যত্ন কৰিব। ইজনে সিজনৰ অসুবিধাৰ প্ৰতি আপোনালোকে সহানুভূতিশীল হ'বলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ সকলো সদস্যই সকলো সদস্যকে একেলগে চলাই নিবলৈ সক্ষম হয় আৰু আপোনালোকেও যাতে আপোনালোকে পৰিয়ালত যিবোৰ নতুন যিবোৰ পৰিস্থিতিৰ উদ্ভৱ হয় সেইবোৰৰ প্ৰতি আপোনালোকে ভালদৰে আগবাঢ়ি যাবলৈ সক্ষম হয়। পৰিয়ালত যিকোনো ধৰণৰ আপোনালোকৰ অনুষ্ঠান আদিৰ যদি আয়োজন কৰে আজি, তেওঁলোকে সকলো সদস্যই আজি আনন্দ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ ইতিবাচক হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে পুৰণি যিবোৰ বিবাদ আছিলে সেইবোৰ মীমাংসা কৰিবলৈ সক্ষম হ'ব আৰু পুনৰ আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। গতিকে বৰ্তমান সময়ত আপোনালোকে দুয়োজনে একেলগে চলিবলৈ যত্ন কৰিব, কোনো কাৰণতে যাতে আপোনালোকৰ বিবাদৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব, নহ'লে আন কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে। আপুনি কিছু শাৰীৰিক অৱসাদ আৰু দুৰ্বলতা অনুভৱ কৰিব পাৰে আজি, গতিকে আজি ধ্যান আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব আৰু লগতে মানসিক শান্তিৰ বাবে আপুনি নিসংগতাত কিছু সময় কটাওক, যাতে আপোনাৰ সকলোবোৰ উত্তৰ আপুনি লাভ কৰিব পাৰে। আৰু লগতে আজি আপোনালোকৰ যিবোৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সেইবোৰ শক্তিশালী কৰি ৰাখিবলৈ হ'লে বিভিন্ন ধৰণৰ কাৰ্যকলাপত আপুনি জড়িত হওক আৰু চিকিৎসকৰ পৰামৰ্শ লৈ চলক। এনে কৰিলে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত এক ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব আৰু আপুনি বিভিন্ন ধৰণৰ ৰোগ আদিৰ পৰা সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9।
আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত চাম সদাশিৱ লিখিবলৈ নাপাহৰিব।